নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী ইউনিট 5ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, শিৱাজীয়ে কেতিয়া ছত্ৰপতি উপাধি লৈছিল? উত্তৰ 1674 খ্ৰীষ্টাব্দত ৰাজগড়ত শিৱাজীৰ ৰাজ অভিষেক পতা হয় আৰু ছত্ৰপতি গো ব্ৰাহ্মণ উপাধি লয়। 2 নম্বৰ প্ৰশ্ন, খালছা পন্থাৰ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1699 খ্ৰীষ্টাব্দত গুৰু গোবিন্দ সিঙে খালছা পন্থাৰ প্ৰতিষ্ঠা কৰি আমৃত্য মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পণ লৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, অস্ত্ৰপ্ৰধান কি আছিল? উত্তৰ অস্ত্ৰপ্ৰধান আছিল শিৱাজীৰ এক 8জনীয়া মন্ত্ৰী মণ্ডলী। 4 নম্বৰ প্ৰশ্ন, শিখ পন্থা কি? উত্তৰ মোগল শাসনকালত ভাৰতবৰ্ষত গঢ়ি উঠা ধৰ্মীয় পৰম্পৰা আৰু সম্প্ৰদায়সমূহৰ মাজত শিখ পন্থা অন্যতম। 5 নম্বৰ প্ৰশ্ন, পুৰন্দৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ পুৰন্দৰ সন্ধি 1665 চনৰ 24 জুনত স্বাক্ষৰিত হৈছিল। 16 নম্বৰ প্ৰশ্ন, শিৱাজীৰ ৰাজধানীখনৰ নাম কি আছিল? উত্তৰ শিৱাজীৰ ৰাজধানীখনৰ নাম আছিল ৰাজগড়। 7 নম্বৰ প্ৰশ্ন, খালছা পন্থাত কোৰ ভূমিকা কি? উত্তৰ খালছা পন্থাত 5টা কোৰ বিশিষ্ট ভূমিকা আছে। সেয়া হ'ল নম্বৰ 1 কেশ, নম্বৰ 2 কটচা, নম্বৰ 3 কাৰা, নম্বৰ 4 কৃপান আৰু নম্বৰ 5 কংঘা। এই 5টা সামগ্ৰীয়ে কৰ্তব্যনিষ্ঠ কষ্ট সহিষ্ণুতাৰ আদৰ্শক সূচায়। 8 নম্বৰ প্ৰশ্ন, মোগল সাম্ৰাজ্যৰ বিশালতাই কেনেদৰে ইয়াৰ পতন মাতি আনিছিল? উত্তৰ মধ্যযুগীয় পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰে মাত্ৰ এটা কেন্দ্ৰৰ পৰা ইয়াক শাসন কৰাটো কঠিন হৈ পৰিছিল। 9 নম্বৰ প্ৰশ্ন, ৰজা জয়সিংহ কোন আছিল? উত্তৰ ৰজা জয়সিংহ মোগল বাদশ্বাহ ঔৰংজেবৰ এজন প্ৰখ্যাত সেনাধ্যক্ষ আছিল। 10 নম্বৰ প্ৰশ্ন, ছত্ৰপতি শিৱাজীৰ মাকৰ নাম কি আছিল? উত্তৰ ছত্ৰপতি শিৱাজীৰ মাকৰ নাম আছিল জিজাবাই। 11 নম্বৰ প্ৰশ্ন, শিৱাজীয়ে তেওঁৰ অশ্বৰোহী সৈনিক বাহিনীক কি ভাগত বিভক্ত কৰিছিল? উত্তৰ শিৱাজীয়ে তেওঁৰ অশ্বৰোহী সৈন্যবাহিনীক বৰ্গী আৰু চিলাহদাৰ ভাগত বিভক্ত কৰিছিল। 12 নম্বৰ প্ৰশ্ন, ইতিহাসবিদ ইন্দ্ৰভূষণ বেনাৰ্জীয়ে গোবিন্দ সিঙৰ তত্বাৱধানত শিখ পৰম্পৰা কি ভাগত ভগাইছে? উত্তৰ ইতিহাসবিদ ইন্দ্ৰভূষণ বেনাৰ্জীয়ে গোবিন্দ সিঙৰ তত্বাৱধানত শিখ পৰম্পৰাক 2টা ভাগত ভগাইছে। নম্বৰ 1
প্ৰাক খালছা আৰু নাম্বাৰ 2 পৰৱৰ্তী খালছা কাল। সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।